সান্দালৈ সংঘটিত বিবাদত ব্লেডেৰে আক্ৰমণ যুৱকক গুৱাহাটী আদাল বক্ৰাৰ বেলতৰী পাহাৰত ঘটনা নমস্কাৰ মই শবনম ইয়াসমিন অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছো এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এক ভয়ংকৰ ঘটনা গুৱাহাটী মহানগৰীৰ আদাল বক্ৰা অঞ্চলত বিহুৰ চান্দালৈ হোৱা এক বিবাদ ৰাতিপুৱা ভয়ংকৰ ৰূপ লৈছে সংঘটিত ঘটনাত এজন যুৱকক গভীৰভাৱে আঘাতপ্ৰাপ্ত হয় ঘটনাটো ঘটিছে বেলতলী পাহাৰৰ এখন স্থানীয় বিহু সমিতিয়ে গাঁৱৰ ৰাইজ গোবিন্দ হাজৰিকাৰ পৰা 1000 টকা চান্দা দাবী কৰাৰ পাছত কিন্তু গোবিন্দ হাজৰিকাই কেৱল 500 টকা দিয়াৰ কথা কওঁতেই তেওঁৰ আৰু স্থানীয় বাসিন্দা পদ্মকান্ত দাস ওৰফে মঠুৱাৰ মাজত কথাৰ কটাকটি হয় সাক্ষীয়ে জনোৱা মতে পদ্মকান্ত দাসৰ পুত্ৰই গোবিন্দ হাজৰিকাৰ সৈতে অপ্ৰীতিকৰ ভাষাত ব্যৱহাৰ কৰে ইয়াৰ পাছতে দুয়োৰে মাজত তীব্ৰ বাকবিতণ্ডা হয় পৰিস্থিতি বেছি তীব্ৰ হোৱাত পদ্মকান্ত দাসে গোবিন্দ হাজৰিকাক ব্লেডেৰে আক্ৰমণ কৰে আৰু তেওঁৰ গলত গভীৰ আঘাত কৰে লগতে গোবিন্দ হাজৰিকাৰ মাতৃকো আক্ৰমণ কৰা হয় আঘাতপ্ৰাপ্ত গোবিন্দ হাজৰিকাক ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয় আৰু বৰ্তমান তেওঁ চিকিৎসাধীন অৱস্থাতেই আছে ঘটনাৰ পাছতে পৰিয়ালটোৱে আদামগুদাম আৰক্ষী আউটপোষ্টত অভিযোগ দাখিল কৰে আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে উৎস অনুসৰি জানিব পৰা মতে অভিযুক্ত পদ্মকান্ত দাস বৰ্তমান অসম আৰক্ষীৰ জোৱান হিচাপে কৰ্মৰত এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ